নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো যোৱাকালিয়ে কেইটামান কমেণ্ট পালোঁ ইউটিউবত। বহুত মহিলাই মানে এই কমেণ্টটো কৰিছে যে দাদা মই KYC লিংক কৰিছোঁ আৰু টকাটো বৰ সোমাইছে, মানে যোৱাকালিয়ে সোমাইছে, এনেকুৱাকৈ কমেণ্ট কৰিছে। তো এই কমেণ্টটো চাই ভালে লাগিল। তো আপোনালোকৰ বহুতৰে মাজত এনেকুৱা টাইপৰ হৈছে যে KYC লিংক কৰিছে, তাৰপিছত টকাটো সোমাইছে। আৰু বহুতে মানে এতিয়ালৈকে কৈ আছে যে দাদা আমিও KYC লিংক কৰিছোঁ, কিন্তু এতিয়ালৈকে টকা সোমোৱা নাই। তো এতিয়া কি কৰিব? মানে যিসকলে KYC লিংক কৰিছে তাৰে কিছুমানৰ সোমাইছে আৰু কিছুমানৰ সোমোৱা নাই। তো যিসকলৰ সোমাইছে এইটোতো ভাল, আৰু যিসকলৰ সোমোৱা নাই এতিয়া কি কৰিব? আপোনালোকে এতিয়া কি কৰিব, মানে ক'ত যাব, কি কৰিলে টকাখিনি লাভ কৰিব পাৰিব? তো সকলোখিনি সবিশেষ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো ভালদৰে চাব, আৰু যিসকলে নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব। তো ফাৰ্ষ্ট কথাটো হ'ল যে বহুতৰে KYC লিংক এতিয়ালৈকে হোৱা নাই, আৰু বহুতে কৰিছে KYC লিংক, কিন্তু টকাটো সোমোৱা নাই। তো ফাৰ্ষ্ট আপোনালোকে যদি লিংক কৰা নাই, লিংকটো কৰি ল'ব। আৰু যদি লিংক কৰিছে তথাপি টকা সোমোৱা নাই, এটা কাম কৰিব, DBT লিংকটো এটা চেক কৰিব ল'ব। DBT লিংক এইটো মানে আপোনালোকে এইটো বেংকৰ একাউণ্ট নাম্বাৰ, এই একাউণ্ট নাম্বাৰটো DBT লিংক এক্টিভ হৈ আছে নে নাই, এই DBT লিংকটো আপোনালোকে চেক কৰি ল'ব। এইটো চেক কৰোঁতে আপোনালোকে মোবাইলতে চেক কৰিব পাৰিব, গুগলত চাৰ্চ কৰি। মই ইয়াৰ পিছৰ ভিডিঅ'ত DBT লিংকৰ বিষয়ে আপোনালোকক জনাই দিম। অকল আজি এইটো কথা ক'লোঁ যে গুগলত চাৰ্চ কৰিব DBT, তাতে আপোনালোকৰ যিটো বেংক হয় এই বেংকটো ক্লিক কৰিব, তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰটো দিব, OTP আহিব, তাৰপিছত OTP সহকাৰে আপোনালোকে চেক কৰিব পাৰিব যে DBT লিংকটো এক্টিভ হৈ আছে নে নাই। যদি মোবাইলত নাপায় আপোনালোকে নিয়াৰেষ্ট কোনো কম্পিউটাৰৰ দোকানত যাব, কম্পিউটাৰৰ দোকানত গৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত DBT লিংক হৈ আছে নে নাই, মানে এনাবেল হৈছে নে ডিজাবেল। যদি ডিজাবেল হৈ আছে তেন্তে এনাবেল কৰিব লাগিব, আৰু যদি এনাবেল হৈয়ে আছে একো কৰিব নালাগে, আপোনালোকৰ DBT লিংকটো এক্টিভ হৈ আছে। তো বন্ধুসকল, বহুতৰে DBT লিংক এতিয়ালৈকেও এক্টিভ হোৱা নাই। এইটোৱে কৈছোঁ যে DBT লিংকটো আপোনালোকে চেক কৰিব, কিয়নো আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক আপোনালোকে কৰি ৰাখিছে, এতিয়া আপোনালোকে DBT লিংকটো চেক কৰিব। আপোনালোকৰ ভিতৰত বহুতে মানে KYC লিংক কৰিছে, আধাৰ কাৰ্ডৰ লগত KYC, এইটো একাউণ্ট নাম্বাৰ KYC সকলোখিনি ডিটেইলছ আপোনালোকে কৰিছে, যিটো CM ছাৰে কৈছিলে। আপোনালোকে সকলোখিনি কাম কৰিছে, তথাপি টকা সোমোৱা নাই। এতিয়া অকল এটা কাম কৰিব, DBT লিংকটো আপোনালোকে চেক কৰি ল'ব। DBT লিংকৰ জৰিয়তে এইটো CM ছাৰে আগতেও কৈছিলে, ভোটৰ আগতেও, যে যেতিয়া আপোনালোকে অৰুণোদয় ধনৰাশি লাভ কৰিব তাৰ আগত আপোনালোকে DBT লিংকটো চেক কৰি ল'ব, বা আপোনালোকে KYCটো আপোনালোকে ফৰ্মটো জমা দিব বেংকত। যিসকলে অৰুণোদয় আঁচনিৰ ধনৰাশি আপোনালোকৰ একাউণ্টত সোমাই দিয়ে, সিহঁতে গম নাপাব যে আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছে নে মানে ডিএক্টিভেট হৈ আছে। তো KYC অত্যন্ত জৰুৰী। KYC পিছত আহি আছে এই DBT লিংক, যিটো আপোনালোকক ক'লোঁ। আপোনালোকে আজিয়ে গৈ লাগিলে নিয়াৰেষ্ট কম্পিউটাৰ দোকানত গৈ বা কোনো CSC দোকানত গৈ আপোনালোকে বেংকৰ একাউণ্ট নাম্বাৰটো আৰু আধাৰ কাৰ্ডটো দিব, তাতে আপোনালোকক চেক কৰি দিব যে DBT লিংক হৈ এক্টিভ হৈ আছে নে মানে ডিএক্টিভেট হৈ আছে। তো এইটোৱে কৈছোঁ। বেলেগ আৰু মানে এই অৰুণোদয় আঁচনিৰ কোনো অনলাইনত কোনো লিষ্ট এতিয়ালৈকে আপলোড কৰা নাই ৱেবছাইটত। এনেকুৱা টাইপৰ কোনো অনলাইনত মানে অৰুণোদয় আঁচনিৰ লিষ্ট নাপাব। কোনো ব্ৰাউজাৰত হওক বা গুগলত চাৰ্চ কৰিব, এনেকুৱা ধৰণৰ কোনো অনলাইনত মানে অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ এনেকুৱা টাইপৰ অৰুণোদয় আঁচনি লৈ লিষ্ট যে কাৰ নাম আছে কাৰ নাম নাই, এনেকুৱা টাইপৰ কোনো ধৰণৰ এতিয়ালৈকেও মানে গভৰ্ণমেণ্টে ৱেবছাইটত আপলোড কৰা নাই। যিখিনি ভিডিঅ' ইউটিউবত চলি আছে, যিখিনি মানুহে বনাই আছে, এইবিলাক ফেক হয়। কোনো ধৰণৰ লিষ্ট এতিয়ালৈকেও পাব্লিছ হোৱা নাই, যে কোনো ধৰণৰ লিষ্ট এতিয়ালৈকেও মানে ৱেবছাইটত নাপাব যে আপোনাৰ নামটো আছে নে নাই। মানে আপোনালোকে যদি চেক কৰিব বিচাৰে যে গুগলত চাৰ্চ কৰি চেক কৰোঁ যে আপোনাৰ নামটো আছে নে নাই, এনেকুৱা টাইপৰ কোনো ধৰণৰ এতিয়ালৈকেও ৱেবছাইট খোলা নাই যে গভৰ্ণমেণ্টে আপলোড কৰিছে। আৰু যিকেইটা ভিডিঅ' চলি আছে বৰ্তমান যে লিষ্ট দিছে, আপোনালোকে লিষ্টটো চাৰ্চ কৰক, গুগলত পাই যাব, নেটত পাই যাব, এনেকুৱা টাইপৰ কোনো লিষ্ট এতিয়ালৈকে আপলোডে কৰা নাই গভৰ্ণমেণ্টে। তো এইটো লিষ্ট চাবলৈ হ'লে অৰুণোদয় যিটো এতিয়া বৰ্তমান এটা CM ছাৰে ভাল পদক্ষেপ লৈছে, যে আপোনালোকৰ অৰুণোদয় বিষয়ে কিবা প্ৰব্লেম থাকিলে, যে যিকোনো ধৰণৰ সমস্যা থাকিলে, এতিয়া ডিষ্ট্ৰিক্টে সকলো ডিষ্ট্ৰিক্টতে এটাকে অৰুণোদয় সাৰথি থাকিব, মানে হেল্পাৰ থাকিব আপোনালোকক সহায়ৰ বাবে।
ই আপোনালোকৰ যিটো মানে প্ৰব্লেম হয় ই সলিউশন কৰি দিব এই ব্যক্তিটো আপোনালোকক সলিউশন কৰি দিব এটো প্ৰতিটো ডিস্ট্ৰিক্টতে থাকিব 35টা জিলাতে 35 জন থাকিব যেটো আপোনালোকৰ সহায় কৰিব তো ফ্ৰেণ্ডছ সকল আশা কৰো ভিডিওটো ভাল লাগিছে আপোনালোকে ফাৰ্স্ট যিসকলে একাউণ্টত এতিয়ালৈকে টকা সোমোৱা নাই ডিবিটি লিংকটো কৰি ল'ব তাৰ পিছত অকনমান কেইটামান দিন ওয়েট কৰক এই মাহতে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাই যাব তো ফ্ৰেণ্ডছ সকল আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক এটা কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ